হয় নিশ্চিতভাৱে আমি পৰহিৰ দিনটোত এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু কেএছিৰ কাৰ্যালয়ৰ কৰ্মচাৰী দুগৰাকীয়ে অভিযোগ উত্থাপন কৰিছিল যে তেখেতসকলৰ নাম সন্নিৱিষ্ট হোৱা নাছিল য'ত পাৰিতোষিক তেখেতসকলক দিয়া হয় আৰু তাত সন্নিৱিষ্ট হৈছিল একাংশ ভুৱা নাম সন্নিৱিষ্ট হোৱাৰ অভিযোগ তুলিছিল আৰু তাত দেখিবলৈ পোৱা গৈছিল সাংবাদিককে ধৰি আক্ৰাছুৰ কোনোবা নেতাকে ধৰি এনেকুৱা বিভিন্ন ধৰণৰ কেইবাগৰাকীও লোকৰ নাম তাত সন্নিৱিষ্ট আছিল যিখন পাৰিতোষিকৰ তালিকা আছিল আৰু সেই তালিকাখনত 20 গৰাকীকৈ ব্যক্তিৰ তাতে নাম আছিল আৰু তাত অধিকাংশই ভুৱা বুলি ইতিমধ্যে অভিযোগ আনিছিল কেএছিৰ কাৰ্যালয়ৰ কৰ্মচাৰী দুগৰাকী আৰু তাৰ পিছতে এই যিটো ঘটনা আছে ঘটনাটোৰ ওপৰত যথেষ্ট তদন্ত কৰা হৈছিল সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছিল আৰু তাৰ পিছত কেএছিৰ যিগৰাকী সচিব আছে সচিবে এক প্ৰকাৰ তেখেতে তদন্ত কৰি পেলাই বা তেখেতে গোটেই ঘটনাটো পুংখানুপুংখভাৱে তদন্ত কৰি পেলাই এটা সিদ্ধান্তত উপনীত হৈছে আৰু এই যিখন তালিকা আছে আমি জনাব বিচাৰিছো আমাৰ দৰ্শকসকলক যে তালিকাখনে সম্পূৰ্ণৰূপে নাকচ কৰিছে অৰ্থাৎ এইখন যিখন তালিকা দিয়া হৈছিল মুখ্য যিগৰাকী সচিব আছে সচিবক দিয়া হৈছিল আৰু এই সচিবক দিয়া তালিকাখন এক প্ৰকাৰ নাকচ কৰিছে অৰ্থাৎ এতিয়াৰে পৰা এই তালিকা মতে কোনো ধৰণৰ টকা চৰকাৰৰ তৰফৰ পৰা নাপায় বুলি আমি জানিব পাৰিছো আৰু কথাটো হৈছে যে এই যিখন তালিকা আছিল তালিকাখন যিদিনাখন প্ৰস্তুত কৰা হৈছিল তাত কোৱা হৈছিল যে এখন এক্সিকিউটিভ মিটিং তাত হৈছিল কিন্তু আমি ভিতৰৰ পৰা গম পাইছো বা জানিব পাৰিছো এক্সিকিউটিভ যিসমূহ সদস্য আছে এই সদস্যৰ সংখ্যা আছিল 10 গৰাকী আৰু তাত মাত্ৰ 3 গৰাকী উপস্থিত আছিল আৰু অধিকাংশই উপস্থিত নাছিল আৰু সেই অধিকাংশ উপস্থিত নথকাৰ হয়তো সুযোগ লৈ পেলাই এই যিখন তালিকা আছে তালিকাখন প্ৰস্তুত কৰা হৈছিল পাপৰি আৰু এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছো যে কিছুদিন পূৰ্বে আমি গোকুল বৰ্মনৰ বাতৰি আমি সবিস্তাৰে প্ৰকাশ কৰিছিলো ডিব্ৰুগড়ত এগৰাকী মহিলা কনিষ্ঠবলক প্ৰহাৰ কৰাৰ এক অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছত চিকিৎসাধীন হৈছিল আৰু তাৰ পিছত আক্ৰাছুৰ তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আক্ৰাছুৱে আপোনাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লগ ধৰিছিল কিন্তু 4 তাৰিখত নিৰ্বাচন শেষ হোৱাৰ পিছতে গোকুল বৰ্মনক অপহৰণ কৰাৰ কথা তেখেতসকলে উল্লেখ কৰিছিল কিন্তু আজি 4 তাৰিখৰ পিছত কেইবাটাও দিন উকলি গ'ল কিন্তু তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা দেখিবলৈ পোৱা যোৱা নাই আৰু আমি আক্ৰাছুৰ লগতো আমি যোগাযোগ স্থাপন কৰিছিলো আৰু তেখেতসকলেও আচলতে এই যিটো বিষয় আছে বিষয়টোৰ ওপৰত হতভম্ব হৈ আছে কাৰণ চৰকাৰৰ মন্ত্ৰীয়ে তেখেতসকলক আশ্বাস দিছিল কিন্তু আশ্বাস দিয়াৰ পিছতো আজি কপতি কিন্তু কোনো ধৰণৰ সিদ্ধান্ত চৰকাৰৰ তৰফৰ পৰা লোৱা হোৱা নাই বুলি তেখেতসকলে জানিবলৈ দিছে আৰু এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছো পাপৰি যে তেখেতসকলৰ প্ৰতিক্ৰিয়া আমি হয়তো কেইটামান মুহূৰ্তৰ পিছত আমি পাবলৈ সক্ষম হ'ম কিন্তু ডাঙৰ কথাটো হৈছে যে মহিলা কনিষ্ঠবলক প্ৰহাৰ কৰাৰ ঘটনাৰ পিছত এইবাৰ পাৰিতোষিক এক প্ৰকাৰ কেলেংকাৰীত নাম সোমাই পৰিছে গোকুল বৰ্মনৰ আৰু মই পুনৰ উল্লেখ কৰিছো যে পাৰিতোষিক দিয়াৰ যি এক প্ৰকাৰ চৰকাৰী ধন আত্মঘাতৰ এটা অভিসন্ধি ৰচনা কৰিছিল সেই অভিসন্ধিৰ পৰা এক প্ৰকাৰ যি 2 গৰাকী কৰ্মচাৰী আছে যি 2 গৰাকী কেএছিৰ কাৰ্যালয়ৰ কৰ্মচাৰী আছে এই কৰ্মচাৰী 2 গৰাকী এক প্ৰকাৰ এই যিটো ঘটনা আছে ঘটনা ফাদিল কৰিবলৈ সক্ষম হৈছে আৰু এই কৰ্মচাৰীৰ অভিযোগৰ পিছতে এতিয়া পাপৰি কুলেন্দ্ৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু সেইগৰাকী গোকুল বৰ্মনৰে এবাৰ ধন আত্মঘাতৰ অভিযোগ উত্থাপন হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ